নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 10 অৰ্থাৎ দশম শ্ৰেণীৰ অসমীয়াৰ 2 নম্বৰ যিটো পাঠ আছে জিকিৰ, তাৰ আমি প্ৰশ্ন উত্তৰখিনি ডিছকাছ কৰিম। ঠিক আছে? তো আমি যদি যাওঁ, আমাৰ যিটো প্ৰথম প্ৰশ্ন হৈছে সেইটো হ'ল আমাৰ জিকিৰৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আজান ফকীৰ। জিকিৰৰ ৰচক আছিলে আজান ফকীৰ। ঠিক আছে? তাৰপৰা জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? তো জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি তোমালোকে সেইটো জানাই। জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা আৰু স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। তো জিকিৰ মুছলিম ধৰ্ম ব্যক্তিসকলৰ মাজত চলা এটা, আমাৰ ইয়াত যেনেকৈ প্ৰাৰ্থনা কৰা হয় সন্ধিয়া সময়ত, ৰাতিপুৱা সময়ত, তো তেনেকৈ তেওঁলোকৰ মাজত এনেকুৱা এটা প্ৰথা আছে য'ত আমি কি কৰিব পাৰোঁ, জিকিৰ নামেৰে জনাজাত হয় আৰু য'ত আমি ভগৱানক আৰাধনা কৰোঁ, তেওঁলোকে কাক? আল্লাহক আৰাধনা কৰে। ঠিক আছে? তাৰপিছত আহিলে গ নম্বৰটো, জিকিৰৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? তো জিকিৰৰ শব্দটো আৰবী জিক শব্দৰ পৰা ওলাইছে, মনত ৰাখিবা। তো তলৰ শব্দবোৰৰ অৰ্থ লিখা। তো 1 নম্বৰ হ'ল ৰচুল। ৰচুল মানে দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাহৰ দূত, মমিন বিশ্বাসী মুছলমান, ৰহম দয়া, কৌতুব ধ্ৰুৱ, নক্ষত্ৰ, বান্দা ভিত্ত। তো 3 নম্বৰতে আহিলে আমাৰ ব্যাখ্যা কৰা যি আছে যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰ টপালি। তো এই কৈছে কি উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। তো এই লাইন দুটাই বা এই বাক্য দুটাই কি বুজাইছে আমাক সুধিছে। ঠিক আছে? তো ইয়াত আমি প্ৰথম আৰম্ভণি কেনেকৈ কৰিব লাগিব যে এই বাক্য শাৰী ক'ৰ পৰা লোৱা হৈছে, কোনটো কবিতাৰ পৰা লোৱা হৈছে, কোনটো শ্ৰেণীৰ পৰা, কোনটো ক্লাছৰ পৰা বা কোনখন পাঠৰ পৰা লোৱা হৈছে, কোনটো কিতাপৰ পৰা, কোনখন কিতাপৰ পৰা লোৱা হৈছে, সেইবোৰ আমি লিখিব লাগিব। ঠিক আছে? তো ইয়াত আমি লিখিছে উদ্ধৃত কাব্যাংশ আজান ফকীৰ ৰচিত জিকিৰ নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে। তো তোমালোকে ইচ্ছা কৰিলে ইয়াতে লগাব পাৰে যে এই বাক্য শাৰী দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 3য় পাঠ জিকিৰৰ পৰা লোৱা হৈছে বা জিকিৰৰ পৰা দাঙি দিয়া হৈছে, তেনেকৈও লিখিব পাৰা বা শ্বৰ্টকৈ এনেকৈ লিখিবও পাৰা। নম্বৰৰ ওপৰত ডিপেণ্ড কৰিব। যদি 2 নম্বৰমান আহে তেতিয়া ইমান লিখি নাথাকিলেও হ'ব, কিন্তু যদি 4-5 আহে তেতিয়াতো অলপ লিখিব লাগিব। ঠিক আছে? তো এই বাক্য শাৰী আমাক কি বুজাইছে চোৱা। উক্ত কাব্যাংশৰ অন্তৰ্নিহিত ভাৱ হ'ল মনত বেয়া ভাৱ লৈ হেজাৰবাৰ মক্কা দৰ্শন কৰিলেও আল্লাহৰ আশীৰ্বাদ লাভ কৰিব নোৱাৰে। মক্কা জানাই মুছলিম সকলৰ এটা পবিত্ৰ ধৰ্মস্থান আছে য'ত আৰবৰ ফালে আছে। তো গতিকে ইয়াত যদি চোৱা, তো কৈছে কি যে তালৈ যদি মনত বেয়া ভাৱ লৈ যোৱা, হাজাৰবাৰ গ'লেও কোনো কি নহ'ব, লাভ নহ'ব বুলি কৈছে। তো মানুহৰ অন্তৰত দয়া প্ৰেম নাথাকিলে বা আমি যদি সকলো জীৱকে সমদৃষ্টিৰে চাব নাজানো, আমি কেতিয়াও আল্লাহৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰো। তো এই দুনিয়াত মানুহে কিন্তু পাপ পুণ্যৰ সঠিক বিচাৰ কৰিব নাজানে। বহুতে ভাবে মক্কা দৰ্শন কৰিলে পুণ্য অৰ্জন কৰি বেহস্তত জীৱই স্থান পাব, কিন্তু সেয়া এক ভ্ৰান্ত ধাৰণা। যিদৰে শাল মাছ এবিধ উত্তম মাছ আৰু শাল হ'ল অভক্ষ্য বা অখাদ্য, ঠিক একেদৰে গোটেই জীৱনটোত পাপ কামত লিপ্ত থাকি শেষ সময়ত মক্কা দৰ্শন কৰি পুণ্য অৰ্জন কৰা ধাৰণাও অবাস্তৱ হয়। ঠিক আছে? তাৰপিছত আহিলে আমাৰ 4 নম্বৰ ব্যাখ্যা, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, সুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। তো এইটো ব্যাখ্যা আমাৰ দিয়া আছে ইয়াত, তো চাই ল'বা। ইয়াত যিটো শব্দ আমি ব্যৱহাৰ কৰিছো ন, ইয়াত শাল বুলি লিখা আছে, এইটো শুদ্ধ কৰি ল'বা। শাল নহ'ব, এইটো শল হ'ব। ঠিক আছে? মানে শল মাছৰ কথা কোৱা হৈছে। শল মাছ আৰু দৰিকা মাছৰ উদাহৰণ দি পেলাই বুজোৱা হৈছে। তাৰপিছত আহিলে আমাৰ যিটো ব্যাখ্যা কৰা ক নম্বৰ প্ৰশ্নটো যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, সুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। তো উদ্ধৃত কাব্যাংশ আজান ফকীৰ ৰচিত জিকিৰ নামৰ কবিতাৰ অন্তৰ্গত হয়। উক্ত কাব্যাংশই সংসাৰৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞাতৰ বাবে আল্লাহক বিচাৰি হাবাথুৰি খাই মৰে, অথচ মানৱৰ হৃদয়তে যে আল্লাহ বিৰাজমান তাকে বুজাইছে। তো এই শব্দটোৰ পৰা কৈছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, সুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। তো এই বাক্য শাৰীৰ পৰা কি বুজাব বিচাৰিছে যে আমি ভগৱানক বা আল্লাহক আমি নিজৰ পৰা বাহিৰত বিচাৰি থাকোঁ, কিন্তু আমি সকলোৱে জানো যে ভগৱান হওক বা আল্লাহ হওক বা যোন ধৰ্মৰে
আমি ব্যক্তি নহওঁ কিয় আমাৰ মাজতে ভগৱান লুকাই থাকে ঠিক আছে তো পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়েও নাজানে সেইদৰে জুইয়ে যে উত্তাপ শক্তি আছে সেই কথা জুইয়ে নাজানে ঠিক একেদৰে আপোন হৃদয়ত অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায় অৰ্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই তো ইয়াত ক'ব বিচাৰিছে যে পানীয়ে যেনেকৈ নিজৰ গুণৰ বিষয়ে নাজানে বা জুইয়ে যিদৰে নিজৰ গুণৰ বিষয়ে নাজানে ঠিক তেনেকৈ মানুহেও কি হয় নিজৰ গুণৰ বিষয়ে নাজানে যে মানুহৰ মনতে যে ভগৱান আছে সেই কথাটো মানুহে নজনাৰ ফলত কি কৰিবলগীয়া হয় বাহিৰত যাই বিচাৰি ফুৰিবলগীয়া হয় আল্লাহ বা ভগৱানক ক'ত বিচাৰিবলগীয়া হয় বাহিৰত বিচাৰিবলগীয়া হয় তাৰপৰা নম্বৰটো হ'ল আমাৰ মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়ে ভেটে বাট তো এইটো ছেম একেই প্ৰথম লাইনটো চবতে একেই হ'ব উদ্ধৃত কাব্যাংশ আজান ফকীৰৰ ৰচিত জিকিৰ নামৰ কাব্যাংশৰ অন্তৰ্গত হয় তো কাব্যাংশত উল্লেখিত ত্ৰিবেণী ঘাট কথাষাৰে মক্কা যে এখন পবিত্ৰ তীৰ্থভূমি তাকে বুজাইছে কিন্তু যাৰ অন্তৰত ধৰ্মৰ ভাৱ থাকে বা যিজনে আল্লাহৰ দৰ্শন পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে আল্লাহ বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া মোহ ত্যাগ কৰিব পাৰিব লাগিব কিন্তু সংসাৰৰ মায়া মমত মায়া মোহ আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ ভোগতহে বেছিকৈ গুৰুত্ব দিয়ে মানৱ জীৱন যে ক্ষণস্থায়ী বা সংসাৰৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধোনত বান্ধ খাই থাকে বাবে উপলব্ধি নকৰে কিন্তু প্ৰকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি ঠিক আছে এনেকৈ চাই ল'বা আছে এনেকৈ লিখা হৈ আছে তোমালোকে ব্যাখ্যাখিনি লিখি ল'বা ঠিক আছে তাৰপিছত আহিলে আমাৰ ভাৱ বিষয়ক সমাৰ্থক শব্দ লিখিব যে চিন্তে বা চিন্তু মানে ভাবো বা ভবা ঘাট মানে নদীৰ পাৰ প্ৰীত মানে প্ৰীতি আসমান মানে আকাশ গগন দৰিয়া মানে সাগৰ নদী পিয়াহ তৃষ্ণা বাট ৰাস্তা ভেল মানে মিতৰে ঠিক আছে তো এনেকৈ আছে এইবোৰ চাই ল'বা আৰু তোমালোকে ইচ্ছা কৰিলে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰা নোটমাষ্টাৰ.in তো ইয়াত তোমালোকে কি পাবা তোমালোকৰ লাগতীয়া যিখিনি আছে সেইখিনি তোমালোকে ইয়াত বিচাৰি পাবা ঠিক আছে এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই ৱেবছাইটটো তো যিমানখিনি আছে সেইখিনি তোমালোকক যদি দৰকাৰ হয় এবাৰ ভিজিট কৰিব পাৰিবা আৰু চাই ল'ব পাৰিবা ঠিক আছে সমাজ বিজ্ঞানো আছে ধুনীয়াকৈ চব লিখা হৈ আছে তো তোমালোকে চাই ল'ব পাৰিবা ইয়াৰ পৰা এবাৰ ভিজিট কৰিবা যদিহে ইণ্টাৰেষ্টেড হয় তোমালোকে ঠিক আছে